নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। সো বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল খবৰ লৈ আনিছোঁ, যিটো ভাল খবৰ আছে নতুন চৰকাৰী চাকৰিৰ ওপৰত। হয় বন্ধু বান্ধৱীসকল, পুনৰ আপোনালোকৰ বাবে নতুনকৈ মুকলি কৰি দিছে গ্ৰেড 4 তথা চতুৰ্থ বৰ্গৰ কিছু পদ, যিখিনি পদৰ কাৰণে আপোনালোকে মাত্ৰ 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই এই গ্ৰেড 4 পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, নতুনকৈ চৰকাৰী চাকৰি যি এই গ্ৰেড 4 পদ আহিছে, ইয়াতে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ যি লিখিত পৰীক্ষা OMR বেছ এক্সাম পৰীক্ষা আপোনালোকে দিব নালাগে। গতিকে মাত্ৰ আপোনালোকৰ 10ম শ্ৰেণীৰ উত্তীৰ্ণ হ'ব লাগিব আৰু দুই এটা আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে, সকলোখিনি আমি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে বয়স কিমান আৰু কি ধৰণে আপোনালোকে আবেদন কৰিব এই পদকেইটাৰ কাৰণে সকলোখিনি জানিব ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তাৰোপৰি যদি আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে বা চাকৰি খা-খবৰ পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছোঁ আৰু লগতে ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জজ শ্ৰীভূমিৰ ফালৰ পৰা যোৱা 6 মে' তাৰিখে এখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে, য'ত তেওঁলোকে নতুনকৈ গ্ৰেড 4 তথা চতুৰ্থ বৰ্গৰ কিছু পোষ্ট মুকলি কৰি দিছে। গতিকে কেনেধৰণৰ পোষ্ট মুকলি কৰি দিছে এই এডভাৰটাইজমেণ্টখনত সকলো তথ্য উল্লেখ কৰা আছে, লগতে আপোনালোকৰ যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন কি কি থাকিব লাগিব এজন এপ্লিকেণ্টৰ সকলোখিনি উল্লেখ কৰা আছে, কি ধৰণে আবেদন কৰিব লাগিব। গতিকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে দুই এটা কথা মিছ কৰি দিব পাৰে। আৰু লগতে শ্ৰীভূমিৰ বাহিৰে বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব নোৱাৰে, সকলোখিনি জনাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। গতিকে শ্ৰীভূমি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জজৰ ফালৰ পৰা যোৱা 6 মে' তাৰিখে ভেকেঞ্চি মুকলি কৰিছে, য'ত আপোনালোকৰ বাবে ড্ৰাইভাৰৰ দুটা পোষ্ট তেওঁলোকে মুকলি কৰি দিছে। আৰু ড্ৰাইভাৰৰ যিয়ে দুটা পোষ্ট আনৰিজাৰ্ভত ৰাখিছে এটা পোষ্ট আৰু OBC MOBCত ৰাখিছে এটা পোষ্ট। অৰ্থাৎ আনৰিজাৰ্ভ বুলি কওঁতে অল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু OBCৰ কাৰণে এটা পোষ্ট, গতিকে তাত অনলি OBC কেটেগৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে OBC MOBCৰ কাৰণে এটা ভাল সুবিধা শ্ৰীভূমিৰ ফালৰ পৰা মুকলি কৰি দিছে। আৰু ইয়াতে যিটো দৰমহা থাকিব সেইটো হৈছে 14,000 টকাৰ পৰা 70,000 টকালৈকে পাৰ মান্থ, আৰু লগত গ্ৰেড পে আছে 5,200 টকা। এতিয়া ইয়াৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হৈছে আপোনালোকে মিনিমাম SSLC পাছ কৰা হ'ব লাগিব, আৰু লগতে আপোনালোকৰ এখন LMV ড্ৰাইভিং লাইচেঞ্চ থকাটো মেণ্ডেটৰী। অৰ্থাৎ যিহেতু আপোনালোকে এজন ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব, গতিকে আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ থকাটো জৰুৰী হ'ব, আৰু মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যনটো 10 পাছ হ'ব লাগিব। এতিয়া ইয়াৰ পাছতে আহিছোঁ টাৰ্ম এণ্ড কণ্ডিশ্যন ফৰ এপ্লিকেশ্যন। এজন কেণ্ডিডেটৰ কাৰণে আপোনালোকে কি কি নিয়ম মানিব লাগিব। আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু বয়সৰ সময়সীমা যদি চাওঁ তেনে বয়সটো আপোনালোকৰ মিনিমাম 18 বছৰ বয়সৰ পৰা মেক্সিমাম 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু যদি এই ৰিলেশ্যন চাই তেন্তে গভাৰ্ণমেণ্ট ৰুলৰ প্ৰতি OBC সকলে 3 বছৰ, অৰ্থাৎ তেওঁলোকে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, আৰু ST আৰু SC সকলে 5 বছৰ পাব, তেওঁলোকে 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ নিজৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব, আৰু লগতে চাব আপোনালোকৰ বৰ্তমান এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰিনুৱেল হৈ আছেনে নাই। অৰ্থাৎ ডেট যদি ফেইল হৈছে তেতিয়া আপোনালোকে সেইখনৰ মতে আবেদন কৰিব নোৱাৰিব, আপোনালোকে ৰিনুৱেল কৰিহে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিবিলাক ডকুমেণ্ট যেনে এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ 10 পাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আপোনালোকে দিব পাৰে, ড্ৰাইভাৰৰ এক্সপিৰিয়েঞ্চ যদি আছে, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, আৰু লগতে 3 কপিকৈ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো। এইখিনি হৈছে আপোনালোকৰ ডকুমেণ্ট। এতিয়া ইয়াৰ কথাটো হৈছে আপোনালোকে এই পোষ্টটোৰ কাৰণে কেতিয়াৰ পৰা কেতিয়ালৈ আবেদন কৰিব পাৰিব আৰু কি ধৰণে আবেদন কৰিব পাৰিব। বৰ্তমান সময়ত এই পোষ্টটোৰ কাৰণে বা এই পোষ্ট দুটাৰ কাৰণে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া চলি আছে, আৰু অহা 25 মে' তাৰিখৰ ভিতৰত আপোনালোকৰ লাষ্ট ডেট হ'ব এপ্লাই, আৰু এপ্লাইটো আপোনালোকে অফলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব। এতিয়া অফলাইন কি ধৰণে কৰিব শুনি লওক। আপোনালোকে শ্ৰীভূমিৰ যিটো ডিষ্ট্ৰিক্ট এণ্ড ছিজন জজ আছে তালৈ যাব, তালৈ গৈ আপোনালোকে নিজে ডকুমেণ্ট লৈ যাব লাগিব, এখন এপ্লিকেশ্যন ফৰ্ম
আৰু আপোনালোকৰ যিবিলাক ডকুমেণ্ট ক'লোঁ সেই ডকুমেণ্টবিলাক আপোনালোকে এটা ইনভলভত ভৰাই ল'ব লাগিব ভৰাই লৈ ইনভলভটোৰ ওপৰত আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেই পোষ্টটোৰ নাম আপোনালোকে ইনভলভটোৰ ওপৰত আপোনালোকে মেনশ্যন কৰি দিব লাগিব যে এপ্লাই ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ এনেদৰে আপোনালোকে মেনশ্যন কৰি দিব লাগিব আৰু 25 মে তাৰিখৰ আগত গৈ আপোনালোকে তাত জমা দিবগৈ লাগিব আৰু তাৰ পাছতে যেতিয়া আপোনালোকে তাত জমা দিব আপোনালোকৰ সিলেকশ্যন প্ৰক্ৰিয়া এটা থাকিব সিলেকশ্যন প্ৰক্ৰিয়াটো কি ধৰণে হ'ব আপোনালোকক মই জনাইছোঁ ইয়াতে ভালদৰে চাব যেতিয়া আপোনালোকে তাত গৈ এইবিলাক জমা দিবগৈ আপোনালোকৰ কাৰণে কোনো ধৰণৰ কল লেটাৰ বা এডমিট কাৰ্ড আপোনালোকৰ বাবে প্ৰভাইড নকৰে মাত্ৰ তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট karimganj.dcoch.gov.in এইটো আপোনালোকে চেক কৰি থাকিব তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ইয়াতে তেওঁলোকৰ স্কিল টেষ্ট আৰু ভাইভাৰ ভোচৰ কাৰণে তেওঁলোকে নামৰ সৈতে আপোনালোকৰ এখন লিষ্ট জাৰি কৰিব যদি আপোনালোকৰ লিষ্টত নামটো আহে তেতিয়া আপোনালোকে তাৰিখ অনুযায়ী তাত গৈ আপোনালোকে নিজৰ ড্ৰাইভিং টেষ্ট দিব লাগিব লগতে ভাইভা ভোজ এটা হ'ব ভাইভা এটা হ'ব সেইটো আপোনালোকে এটেণ্ড কৰিব লাগিব তাৰপিছত হয়তো আপোনালোকৰ সিলেকশ্যন হ'ব যদি ভাল প্ৰিফাৰেঞ্চ দেখায় আৰু যদি নহয় তেতিয়া আপোনালোকৰ লিষ্টত নামটো নেক্সট লিষ্ট এখন মাৰিব তাত আপোনালোকৰ নামটো নাহে যদি লিষ্টত নাম আহে তেতিয়া আপোনালোকে সেই পোষ্টটোৰ কাৰণে সিলেকশ্যন হ'ব গতিকে এনেধৰণে আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব লাগিব আৰু আবেদনৰ কাৰণে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই ইয়াতে ন' TANDA ফৰ পোষ্ট আৰু স্কিল টেষ্ট ভাইভা বস্তুৰ কাৰণে আপোনালোক কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু প্লেচ ডেট টাইম এইবিলাক স্কিল টেষ্ট আৰু ভাইভাৰ আপোনালোকৰ এই যিটো অফিচিয়েল ৱেবছাইট ক'লোঁ karimganj.dcoch.gov.in ইয়াতে আপোনালোকৰ নামবিলাক আহিব তেতিয়া আপোনালোকে প্লেচ ডেট আৰু টাইম চাই পিনে আপোনালোকে তাত গৈ প্ৰেজেণ্ট থাকিলেই হ'ল আৰু তাত গৈ আপোনালোকে নিজৰ ড্ৰাইভিং টেষ্ট আৰু নিজৰ ভাইভাবিলাক ভালদৰে এটেণ্ড কৰিলে আপোনালোকৰ নামটো নেক্সট মেৰিট লিষ্টত আপোনালোকৰ অহা চান্স থাকিব পাৰে গতিকে সকলোলৈকে বেষ্ট অফ লাক যিসকলে এপ্লাই কৰিম বুলি ভাবিছে আৰু আপুনি যদি ইলিজিবল নহয় তেন্তে আপুনি ভিডিঅ'টো আপোনাৰ লগৰজনলৈ শ্বেয়াৰ কৰক হয়তো তেওঁ এই পোষ্টটোৰ কাৰণে ইলিজিবল হ'ব পাৰে গতিকে বন্ধু বান্ধৱীসকল শ্ৰীভূমি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছিজন জুচৰ ফালৰ পৰা এনেধৰণে ড্ৰাইভাৰ পোষ্ট মুকলি কৰিছে আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুচ অৰ্থাৎ প্ৰতিখন জিলাৰ ফালৰ পৰা এনেধৰণে পোষ্টবিলাক মুকলি কৰি থাকে গতিকে আপুনিও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আপুনি শ্ৰীভূমিৰ যদি এজন কেণ্ডিডেট নহয় তেতিয়াও আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে এনেধৰণে ডিষ্ট্ৰিক্ট ৱাইজ কিছুমান পোষ্ট মুকলি হৈ থাকে বৰ্তমান শ্ৰীভূমিৰ ফালৰ পৰা এই পোষ্ট মুকলি হৈছে আৰু যোৱা কেইদিনমানৰ আগতে এনেধৰণে এটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা পোষ্ট মুকলি হৈছিলে যাৰ তথ্য আমি আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে দিছোঁ আপোনালোকে ভিডিঅ'টো বিচাৰি আপোনালোকে চাই ল'ব বা আমি লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম আৰু আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট কৰিব যাতে আপোনাৰ ডিষ্ট্ৰিক্টৰ মই তথ্যবিলাক বিচাৰি মই আপোনাক দিবলৈ যাতে পাৰোঁ তাৰ কাৰণে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম কমেণ্ট কৰিব যাৰ ডিষ্ট্ৰিক্টৰ নাম সৰহকৈ আহিব তেওঁৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিৰ আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত এনেধৰণে কিছুমান ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট মুকলি হয় হয়তো বহুতে গম নাপায় তাৰ কাৰণে আবেদন প্ৰক্ৰিয়া থাকি যায় গতিকে এনেধৰণে পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ আমাৰ চেনেলত এনেধৰণৰ ভিডিঅ' ডিষ্ট্ৰিক্ট ৱাইজ ভিডিঅ' বা বেলেগ চৰকাৰী ভিডিঅ' হ'লেও আমি আপলোড কৰি থাকোঁ গতিকে ভিডিঅ'বিলাক যাতে মিছ নকৰে তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা ৰাখিছোঁ লগতে ঘণ্টা বেলটো বজাই ৰাখক যাতে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ' আপোনালোকৰ মোবাইল বা লেপটপৰ ন'টিফিকেশ্যনত লাভ কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল অনাগত দিনবিলাকত এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে আৰু আপোনালোকৰ লগৰ বন্ধু বান্ধৱী জানিবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে চ' আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম